বৰপেটা জিলা সৰভোগৰ ৰূপসী চকত ড্ৰাগছসহ এজন যুৱক আটক ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা বৰপেটা জিলা সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰূপসী ড্ৰাগছ সৰবৰাহকাৰীক আটক ড্ৰাগছ সৰবৰাহকাৰীজন বিহাৰৰ ৰাজবীৰ কুমাৰ বুলি জানিব পৰা গৈছে আজি গোপন সূত্ৰ পামখেদি সৰভোগ আৰক্ষীৰ এটা সজাতি দল অভিযান চলাই ৰূপসী চকত হাতে লুটে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছ সৰবৰাহকাৰী ৰাজবীৰ কুমাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছসহ 5টা চাবোনৰ বাকচ এটা মোবাইল পান কাৰ্ড আধাৰ কাৰ্ড আৰু কিছু লাগতিয়াল কাপোৰ পিছ মুহূৰ্তত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ সৰভোগ আৰক্ষী থানাত লৈ যায় ৰাইজে এনে অনৈতিক কাৰ্যকলাপ বন্ধ কৰা দাবী জনোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক উচিত শাস্তিৰ কামনা কৰে যেতিয়া মানে ঘটনাটো হল তেতিয়া মই মানে ঘৰতে আছিলো আমাৰ এই গাঁৱৰ বিশিষ্ট দুইজন ল'ৰাই মোক ফোন কৰি জনাল বুলি এনে কথা আমাৰ এই ৰূপসী চকত ড্ৰাগছ সৰবৰাহকাৰী এজন ব্যক্তি ধৰিছে তেনে ক্ষেত্ৰত মই ঠিক আছে মই যাই আছো মই আহিলো আহি দেখা পোৱাৰ লগে লগে যিজন মানে ড্ৰাগছৰ হৈ ব্যক্তি ধৰিছে তেওঁক মই সুধিলো তেওঁ প্ৰথমে ফাৰ্ষ্ট অসমীয়া ভাষাতে সুধিলো বোলো ভাবছিলো কি অসমীয়া হয় কিন্তু পাছত গম পালো তেখেত অসমীয়া নহয় তেওঁ হিন্দী ভাষী হয় তাৰপিছত মই হিন্দীত কথা পাতো তেখেতৰ লগত হিন্দীত কথা পতাৰ পিছত তেখেতৰ মোক ক'লে কি মোৰ ঘৰ বিহাৰত হয় তাৰপিছত এবাৰ মই গাড়ীৰ আগমূৰত মানে প্ৰশাসন মানে সৰভোগ থানাৰ মানে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আৰু আমাৰ সৰভোগ চক্ৰৰ বিষয়া আহিছিল সম্ভৱমত আহিছে তেখেতসকলে চাল তাৰপিছতে মই আগত গ'লো যাই চালো 5টা তাৰমানে ড্ৰাগছ মানে কণ্টেইনাৰ মানে বাকচ আৰু 5টা বাকচ দেখা পালো মানে চাবোনৰ বাকচৰ চেম চাবোনৰ বাকচৰ 5টা বাকচ মই দেখা পোৱাৰ লগে গম পালো এইটো ড্ৰাগছ হয় তেতিয়া মই অলপ ভাবিলো এইটো ড্ৰাগছ হয় তাৰপিছত এতিয়া আমাৰ পুলিচ প্ৰশাসন আমাৰ ওচৰতে আছে আৰু এতিয়া তাৰমানে তেওঁক গাড়ীৰ ভিতৰতে বহাই ৰাখিছে আৰু যি কি নহওক আমি এনে কাৰ্যত আমি ধিক্কাৰ দিছো আৰু এইবিলাক সম্পূৰ্ণ বন্ধ হ'ব লাগে আৰু এইটো কাৰ্য যিনে কৰিছে তাক উচিত শাস্তি প্ৰশাসনে দিব লাগে ব্যুৰো ৰিপৰ্ট DA365